সকলে তোমাৰ স্বত্বতনি মই ব্যাখ্যা কৰিম। মহাগ্ৰন্থ ৰচনা কৰা তুমি এতিয়ালৈকে যিমানখিনি লিখিলা তাত ভোগ বস্তুৰ প্ৰাধান্য দি কথা লিখিলা, সকলোকে টানি আনি পৃথকে পৃথকে তুমি সন্মান জনোৱাৰ কথা লিখিলা। কিন্তু মই এতিয়া যিখন গ্ৰন্থ তোমাক লিখিবলৈ কম, একেশ্বৰবাদ এক তত্ত্বৰ ওপৰত নিহিত হৈ থকা এখন গ্ৰন্থ কথা তোমাক লিখিবলৈ কম, সেয়া হ'ল কৃষ্ণ ভক্তি জ্ঞানযুক্ত মহাভাগৱত। ব্যাসী মানি ল'লে নাৰদৰ কথা। মহাভাগৱত ৰচনা কৰিলে সঁচাকৈ ব্যাকৰণ উকমুকনি স্বত্বতনি নাইকিয়া হ'ল, ভুলৰ শুধৰণি। ঠিক সেইদৰে মহাভাগৱত পৰীক্ষিত তেওঁ দিনটা ভুল কৰিছিল, তেওঁৰ ভুলৰ শুধৰণি কৰা হ'ল গ্ৰন্থৰ যোগেদি, অৰ্থাৎ ভাগৱত কীৰ্তনৰ যোগেদি। তেওঁ ভুলটো কোনদিনা কৰিলে? যিদিনাখন ৰজা যুধিষ্ঠিৰে তেওঁক ৰাজ্যভাৰ অৰ্পণ কৰি স্বৰ্গলৈ যোৱাৰ মন মেলিলে। তেওঁলোক যোৱাৰ পিছতেই পৰীক্ষিতে ৰাজ্য চম্ভালিবলৈ ল'লে। দেখিলে অলাগতিয়াল হৈ এটা বৰ পেৰা পৰি আছে। তেওঁ খুলি চাবলৈ মন গ'ল। খুলিলে দেখিলে তাত টিৰবিৰাই থকা, জিকমিকাই থকা সোণৰ মুকুট আছে। তেওঁ পিন্ধিবলৈ মন গ'ল। কিন্তু তাৰ প্ৰাগ মুহূৰ্তত যেতিয়া কৰিয়ে নিজৰ প্ৰভাৱ বিস্তাৰৰ কাৰণে তেওঁ ৰাজ্যত প্ৰৱেশ কৰিছিল, সেই কথা গম পাই পৰীক্ষিতে কলিক প্ৰথমতে স্থান দিয়া নাছিল। তেওঁ বহুত অনুনয় বিনয়ৰ পিছত 4টা ঠাইত প্ৰধানকৈ স্থান দিলে। মদ্যপান কৰা ঠাইত, জুৱা খেলা ঠাইত, পৰস্ত্ৰী হৰণ কৰা কাৰ্যৰ ঠাইত, অবাবতে প্ৰাণী হত্যা কৰাৰ স্থানত, আৰু এটা স্থানত থাকিবলৈ ঠাই দিলে প্ৰচুৰ সোণৰ মাজত। সেইদিনাখন মুকুটটো পিন্ধাৰ লগে লগে কলিয়ে সুবিধা লাভ কৰিলে যে মই প্ৰথম পৰীক্ষিতকে মোৰ প্ৰভাৱ প্ৰকাশ কৰিব পাৰোঁ। আৰম্ভ হ'ল, কাহিনী আৰম্ভ হ'ল। সেই সোণৰ মুকুট পিন্ধাৰ লগে লগে পৰীক্ষিতৰ নিগ্ৰহ স্বীকাৰ কৰিব মন গ'ল। অতব্য অৰণ্যৰ মাজত দুৰন্ত পিয়াহে আহি লগ ল'লে। পানী বিচাৰি বিচাৰি তেওঁ হাবাথুৰি খালে। শেষত উপায় নাপাই ধ্যানস্থ মুনিৰ ডিঙিত কোনো কাৰণ নোহোৱাকৈ মৃতসাপ আঁৰি দিয়া হ'ল। এই কথা গম পাই তেওঁৰ পুত্ৰ শৃংগীয়ে সাপ দিলে, যিজনে তেওঁৰ পিতৃক এদিন নমনাপতি কৰিলে। 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰক। পৰীক্ষিতে এই অভিশাপ লৈ ৰাজ্যলৈ ঘূৰি আহিলে। মুকুটটো লাহেকৈ খুলি থলে। লগে লগে গম পালে তেওঁৰ এই বিবেকৰ যে বিচাৰ নোহোৱা হ'ল, ইয়াৰ মূল কাৰণ মুকুটটো। যিটো মুকুটটোৰ মাজত প্ৰচুৰ সোণ আছে, সেই সোণৰ মাজত কলি থাকে। তেওঁ এই কলিত থাকিবলৈ স্থান দিছে। তেতিয়া তেওঁ নিজে অনুশোচনা কৰিলে যে মই আজি যি কাৰ্য কৰিলোঁ, কোনো কাৰণ নোহোৱাকৈ এজন ধ্যানস্থ মুনিক মৃতসাপ আদি যিদৰে মই অপমান কৰিলোঁ, ইয়াতকৈ আৰু পৃথিৱীত অপৰাধ থাকিব নোৱাৰে। আনে কৰা হ'লে মই ৰজা হিচাপে তেওঁ মৃত্যুদণ্ড দিলোহেঁতেন। কিন্তু মই নিজে কৰিলোঁ, কোনে মোকে দণ্ড দিব? তেতিয়া তেওঁৰ দণ্ড তেওঁ নিজে গ্ৰহণ কৰিলে। তেওঁ ৰাজ্য, চিন্তা, পুত্ৰ, পত্নী, মমতা সকলো ত্যাগ কৰিলে। গংগাৰ পাৰত উপবাসে থকাৰ সংকল্প ল'লে।
সেই সময়ত আহি শুকদেৱ উপস্থিত হ'ল। শুকদেৱে ক'লে, তোমাৰ সমস্ত দুখ মই নাইকিয়া কৰিম, তোমাক পৰিত্ৰাণৰ ব্যৱস্থা দিম, তোমাক মুক্তি দিম। তুমি অপলক নেত্ৰী, অপলক দৃষ্টিৰে তুমি পৰিভ্ৰমণ কৰা। সঁচা, পৰীক্ষিতে গংগাৰ পাৰত 7 দিন 7 ৰাতি অনাহাৰে উপবাসেৰে তাত অৱস্থান গ্ৰহণ কৰিলে। আৰু শুকদেৱে এদিন এদিনকৈ 7 দিন ভাগৱত কীৰ্তন কৰিলে। আৰু সেই ভাগৱত গান পিছত পৰীক্ষিতৰ সমস্ত দুখ নাইকিয়া হ'ল। তেওঁ পৰম তৃপ্তিৰে মুক্তি গ্ৰহণ কৰিলে, সাযুজ্য মুক্তি তেওঁ লাভ কৰিলে। সামীপ্য, সাৰূপ্য, সালোক্য, সাযুজ্য, নিৰ্বাণ, এই 5 প্ৰকাৰ মুক্তিৰ ভিতৰত পৰীক্ষিতে সাযুজ্য মুক্তি লাভ কৰিলে। সেই পৰীক্ষিতৰ দৰে মহাভাগৱততো ভুলৰ শুধৰণি কৰি দিয়াৰ মাধ্যমটো আছে। আকৌ কৈছো, গ্ৰন্থ ভাগৱতে পৰীক্ষিতৰ ভুলৰ শুধৰণি কৰি দিছিল। সেইদৰে আপোনালোকে গোকৰ্ণ ধুন্দুকাৰী আখ্যান শুনিছে। বোধ কৰোঁ নাট ভাগ এতিয়ালৈকে ভাওনা চাবলৈ পোৱা নাই। পাইছে নেকি? ক'ৰবাত জানুৱাৰী দিছোঁ, এই নাট ভাগ লিখিছোঁ আমি। আৰু ভৱিষ্যতে সেই নাট ভাগ দেখা পাব। গোকৰ্ণ ধুন্দুকাৰী উপাখ্যান। এই গোকৰ্ণ ধুন্দুকাৰী উপাখ্যানৰ মাজতো আছে ভুলৰ শুধৰণি। আৰু সেই ভুলৰ শুধৰণি কৰিছে ভাগৱতী। কেনেকৈ চাওক, তুংগ ভগা নদীৰ পাৰত আত্মনিক নামৰ যিজন ব্ৰাহ্মণ আছিল, তেওঁৰ পত্নী আছিল ধুন্দুলী। দুয়োৱে এটা সুখৰ জীৱন যাপন কৰিলে। কিন্তু শেষত জীৱন অতিবাহিত কৰি কৰি অনুভৱ কৰিলে তেওঁলোকৰ সমস্ত ধন সম্পদ দৌলতপ্ৰমাণ হৈ আছে, কিন্তু তেওঁলোকৰ পুত্ৰ সন্তান নাই। মনৰ বিজাৰত আত্মদেৱে এদিন এটা সৰোবৰৰ পাৰত আমন জীৱনকৈ বহি তাত পাক কটাইছিল। তেনেকে সৰোবৰৰ পৰা এজন ত্ৰিকালজ্ঞ ঋষি স্নান কৰি আহি কৰ্তব্য শেষ কৰি পাৰলৈ উঠি অহা আত্মদেৱে প্ৰত্যক্ষ কৰিলে। লগে লগে তেওঁ ভৰি দুটাত ধৰি ক'লে, হে মুনিবৰ, তুমি মোৰ জীৱনৰ এটা চৰম আকাংক্ষা পূৰণ কৰি দিব লাগে। তেতিয়া সেই মুনিজনে সুধিলে, কি আকাংক্ষা তোমাৰ? তেতিয়া আত্মদেৱে ক'লে, আমাৰ জীৱনত এতিয়ালৈকে সন্তান লাভ হোৱা নাই, তুমি মোক এটা সন্তানৰ মুখ দেখুৱাব লাগে। মুনিজনে তেওঁৰ কপাললৈ চালে, চাই ক'লে, আত্মদেৱ, তোমাৰ কপালৰ 7 ৰেখাত এনেদৰে লিখা আছে, তাত সন্তানৰ কথা লিখিত হোৱা নাই। তোমাক এই দুষ্প্ৰাপ্য বস্তু মই কেনেকৈ দিম? তেতিয়া পুনৰ আত্মদেৱে তেওঁক কাকুতি কৰিলে, নহয়, আপোনাক দেখি মোৰ বিশ্বাস উপজিছে, আপুনি মোৰ এই অসাধ্য কাৰ্যকে সাধন কৰিব পাৰিব, আপুনি ইয়াৰ পথ দিয়ক। তেতিয়া আত্মদেৱে পুনৰ কৰে, আপুনি ইয়াৰ এটা সন্ধান দি দিয়াৰ পৰ্যন্ত মই আৰু আশ্ৰমলৈ গৈ নাযাওঁ। তেতিয়া ঋষিজনে তাক মুনিজনে ক'লে, বেশ আত্মদেৱ, তুমি কেৱল কপালৰ ৰেখাকে ধ্যাই থকা নাই, তুমি শ্ৰম কৰিবৰ কাৰণে এতিয়াও উদ্যোগী হৈ আছা। মই তোমাৰ প্ৰচেষ্টাক প্ৰশংসা কৰিছোঁ। মই এই সাধনালব্ধ এটা শ্ৰীফল মোৰ হাতত লৈ আহিছোঁ, এইটো মই তোমাক দিম। তোমাৰ পত্নীক তুমি ভক্ষণ কৰিবলৈ দিয়া আৰু নীতি নিষ্ঠাৰে যদি তেওঁ গৰ্ভ পালন কৰে, আৰু সেই গৰ্ভাৱস্থাত তোমাক দুয়োৱে অতি শ্ৰদ্ধাৰে অতি সতৰ্ক হৈ যদি জীৱন যাপন কৰা, তুমি দেখুওৱা সেই পৰিশ্ৰমী জীৱনৰ যদি পৰিচয়
প্ৰতিফলন ঘটোৱা মোৰ বিশ্বাস এই ফলে তোমাক এটা সন্তান প্ৰদান কৰিব লৈ আহিলে ফলটো আত্মদেৱী কিন্তু তেওঁৰ যি স্বভাৱ এক নৈষ্ঠিক ব্ৰাহ্মণৰ কুলত তেওঁ জন্মগ্ৰহণ কৰিছে নীতিকাষ্ঠাক তেওঁ সদায় গুৰুত্ব দিয়ে পৰিশ্ৰমক গুৰুত্ব দিয়ে কিন্তু তাৰ বিপৰীতে তেওঁ পত্নী ধুন্দুলি এটা সহজলভ্য জীৱন যাপন কৰি ভাল পায় যেতিয়াই তেওঁ ফলটো দিয়া হ'ল যে তুমি ফলটো খাব লাগে মুনিয়ে দিছে তোমাৰ এটা সন্তান হ'ব তেওঁ চাৱাত বিশ্বাস কৰি এটা ভুল সিদ্ধান্ত গ্ৰহণ কৰিলে স্বামীৰ পৰা আঁতৰি আহি ভাবিলে মই যদি ফলটো খাই দিওঁ মোৰ গৰ্ভাৱস্থা হ'ব আৰু মই ৰৈ মন যাবলৈ যাব নোৱাৰিম অলপ মোৰ যিটো জীৱন সহজে পোৱা মোৰ যিটো আনন্দ সেইটো মই লাভ কৰিব নোৱাৰিম সেই তেওঁ ফলটো খোৱাৰ পৰা বিৰত থাকিলে তেওঁ ভগিনীগৰাকীক মাতি আনি কথাখিনি ক'লে তেতিয়া ভগিনীগৰাকীয়ে সকলো কথা বুজি পাই ক'লে বাইদেউ তুমি চিন্তা নকৰিবা মোৰ পেটত ছমহীয়া সন্তান আছে সেই সন্তানটো মই তোমাক দি দিম তোমাৰ স্বামী তুমি এইটো তোমাৰেই সন্তান বুলি তুমি পৰিচয় দিবা তাৰ বিনিময়ত তোমাৰ সম্পত্তিখিনি মোক দি দিয়া ধুন্দুলিয়ে ভাবিলে এইটো সহজ কথা লগে লগে সেই সহজ সিদ্ধান্তত উপনীত হ'ল চুক্তি হ'ল আৰু তেওঁলোকে প্ৰমাণ কৰিব খুজিলে এটা ফল খাই সঁচাকৈ সন্তান হয়নে সেইটো প্ৰমাণ কৰিবৰ কাৰণে তেওঁলোকে ওচৰতে থকা এজনী চৰি থকা গাই গৰুক ফলটো খুৱাই দিলে সঁচাকৈ ছমাহৰ পিছত এই ভগিনীগৰাকীৰ এটা সন্তান জন্ম হ'ল পিছ দুৱাৰেদি ভাইৰ যোগেদি বাইদেউ অৰ্থাৎ ধুন্দুলিৰ হাতত সন্তানটো তুলি দিয়া হ'ল আৰু পিছ দুৱাৰেৰে তেওঁৰ সা সম্পত্তি সকলো ভগিনীৰ ঘৰলৈ হস্তান্তৰ কৰা হ'ল আত্মদেৱী প্ৰথম সন্তান পাই আনন্দত আত্মহাৰা হ'ল তেওঁ ভাবিছা নাই যে তেওঁৰ পত্নী এনেকুৱা বিপৰীত স্থিতি গ্ৰহণ কৰিছে বুলি তেওঁ ভাবি ল'লে তেওঁ দিয়া ফলটো খাই সেই ধুন্দুলিৰ যোগেদি সন্তান জন্ম হৈছে লাহেকৈ তাক ডাঙৰ দীঘল কৰিবলৈ ল'লে সন্তানটো ধুন্দুলিৰ পৰা অহাৰ কাৰণে তাৰ নাম ধুন্দুকাৰী ঠিক 3 মাহৰ পিছত এই গৰুজনীক যে খুৱাই দিছে তাৰ পৰা জন্ম হ'ল এটা মনুষ্য সন্তান গৰুৰ পেটৰ পৰা অহাৰ কাৰণে গৰু কৰ্ণ সদৃশ হোৱাৰ কাৰণে সেই সন্তানটোৰ নাম হ'ল গোকৰ্ণ যাৰ যি স্বভাৱ ধুন্দুকাৰী ক'ত বেচালে আছে ক'ত জোৱা খেল আছে ক'ত মদ্যপানৰ থলী আছে এই সকলো থলীলৈ তাৰ সদায় আজা আৰু কদৰ্য কাৰ্য কৰি সেই জীৱন নিৰ্বাহ কৰিবলৈ সি বাচি গ'লে কিন্তু গোকৰ্ণৰ কথা হ'ল ক'ত জ্ঞানৰ সভা আছে ক'ত সুন্দৰ কথা আলোচনা হয় তেওঁ তালৈ ধাবিত হ'ল এইলৈ যাওঁতে যাওঁতে এদিন ধুন্দুকাৰীয়ে 5 গৰাকী বেইছাত আবদ্ধ হ'ল আৰু 5 গৰাকী বেইছাক প্ৰতিপালন কৰিবৰ কাৰণে তাৰ জোখাৰী যি সা সম্পদ টকা পইচা লাগে তেওঁ গোটাব পৰা নাই মাতৃ আৰু পিতৃক ভাবুকি দিলে তোমালোকে মোক পৰিয়াল পোহপালনৰ কাৰণে সম্পদ দিয়া আত্মদেৱ আৰু ধুন্দুলিয়ে লগে লগে মাত লগালে আমাৰ সমস্ত সম্পদ নিলৈ শেষ কৰিলে এতিয়া ধুন্দুকাৰীয়ে ক'লে যদি তোমালোকে মোক সম্পত্তি দিব নোৱাৰা মই তোমালোকক হত্যা কৰিম যি পুত্ৰৰ কাৰণে পিতৃ লালায়িত যি পুত্ৰৰ কাৰণে পিতৃয়ে ইমান হাবাথুৰি খাই সেই ঋষিৰ চৰণত ধৰি এক বৰণ আহিছিল তাৰ পৰিণতিত পুত্ৰই যেতিয়া পিতৃৰ সন্মুখত কৈছিলে তোমাক মই হত্যা কৰিম লগে লগে সেই আত্মদেৱে অনুভৱ কৰিলে যে মই এই সময়ত আৰু এই গৃহত থকাটো উচিত কাৰ্য নহয় তেওঁ গুচি গ'ল মাতৃ ধুন্দুলিও গুচি গ'ল শেষত
বহুতো অকাৰ্য কৰাৰ পিছত 5গৰাকী ভাৰ্যাই সেই ধুন্দুলিক এদিন শুই থাকোঁতে ধুন্দুকাৰীক এদিন শুই থাকোঁতে বান্ধি পেলালে আৰু তেওঁলোকে ভাবিলে আমি যদি এতিয়াই এই সম্পত্তিখিনি লৈ যাব নোৱাৰোঁ লজাৰ মুখত পৰি কেতিয়াবা আমি এই সম্পত্তিখিনি হাততে হেৰুৱাম সেয়ে বধ কৰাটোৱেই নিতান্ত উচিত হ'ব তেওঁলোকে বান্ধি ধুন্দুলিক 5গৰাকী ভাৰ্যাই বধ কৰিবলৈ উদ্যত হ'ল কিল বুকু মাৰিলে জীৱ জোৱানাই জুই ৰঙঠা মুখত সোমোৱাই সেই ধুন্দুকাৰীক হত্যা কৰিলে ধুন্দুকাৰীয়ে প্ৰেতত্ব ৰূপ ধাৰণ কৰিলে অনাই বনাই ঘূৰি ফুৰি এদিন শুই থাকোঁতে তেওঁৰ কনিষ্ঠ ভাতৃ গোকৰ্ণক সপোন দেখুৱাই ক'লে কনিষ্ঠ ভাতৃ গোকৰ্ণ মোৰ স্বভাৱ চৰিত্ৰৰ কাৰণে মই প্ৰেতত্ব ৰূপ ধাৰণ কৰিলোঁ তুমি মোক উদ্ধাৰ কৰা স্বপ্নকৈ সাৰ পালে গোকৰ্ণই দেখিছে কদৰ্য ৰূপত তেওঁৰ জ্যেষ্ঠ ভাতৃ ধুন্দুকাৰী লগে লগে তেওঁ তপস্যা আৰম্ভ কৰিলে আকাশীবাণী হ'ল ক'লে তুমি সৎ কথা আলোচনা কৰা তেতিয়া গংগাৰ পাৰত ঋষিসকলক সন্মুখত লৈ গোকৰ্ণই 7 দিন ধৰি ভাগৱত কীৰ্তন কৰিলে এইটো আছিল কলিযুগ আৰম্ভ হোৱাৰ 200 বছৰ পিছৰ ঘটনা আহাৰ মাহৰ শুক্লা নৱমীৰ পৰা পূৰ্ণিমা পৰ্যন্ত 7 দিন ধৰি গোকৰ্ণই ভাগৱত পাঠ কৰিছিল সেই ভাগৱত পাঠ আৰম্ভ কৰোঁতেই প্ৰেতত্বৰূপী অতি ভয়ংকৰ ধুন্দুকাৰী সেই গংগাৰ পাৰত থকা এজোপা বাঁহৰ ৰন্ধ্ৰত সোমাই তাত মনে মনে অৱস্থান গ্ৰহণ কৰিলে আৰু তাৰ পৰা ভাগৱত শুনিলে এদিন ভাগৱত শেষ হৈছে এটা পাত ফাটি গ'ল দুদিন ভাগৱত শেষ হৈছে দুটা পাত ফাটি গ'ল 3 দিন ভাগৱত শেষ হৈছে 3টা পাত ফাটি গ'ল এইদৰে 7 দিনৰ মূৰত 7টা পাত ফাটি যোৱাৰ পিছত ধুন্দুকাৰীয়ে বিষ্ণু ৰূপ গ্ৰহণ কৰি সেই ভাগৱত ক্ষেত্ৰত নৃত্য কৰি আনন্দ কৰিলে ভাগৱতে কেনেকৈ অস্বাভাৱিক অৱস্থাৰ পৰা মানুহক স্বাভাৱিক কৰে ভাগৱতে কেনেকৈ মানুহক বিপদৰ পৰা পৰিত্ৰাণ কৰাৰ ব্যৱস্থা দিয়ে ভাগৱতে কেনেকৈ মানুহক পৰিশুদ্ধি জীৱন দিব পাৰে ই তাৰ অন্যতম উদাহৰণ সি আমি পুনৰ কৈছোঁ জ্ঞাতে অজ্ঞাতে মানুহে কৰা জীৱনৰ ভুল শুধৰণি হ'ব পাৰে গ্ৰন্থৰ যোগেদি সেই গ্ৰন্থই মানুহৰ জীৱন শুদ্ধ কৰিব পাৰে কেৱল শুদ্ধ কৰাই নহয় জীৱনক প্ৰকৃত শান্তি দিব পাৰে সেই আমাৰ জীৱনত গ্ৰন্থৰ কিমান আৱশ্যকতা আছে এই কথা সকলোৱে সহজে অনুমেয় আৰু আমি পুনৰ ক'ব খোজোঁ প্ৰকৃত গ্ৰন্থ মানুহৰ প্ৰকৃত বন্ধু যি মানুহে কেতিয়াও কিতাপ পঢ়া নাই আমি ক'ব খোজোঁ তেওঁ আটাইতকৈ পৃথিৱীৰ দুখীয়া মানুহ ধন টকা পইচা সম্পদৰে মানুহৰ দুখীয়া চহকীৰ পৰিচয় দিব নোৱাৰি যি মানুহে এখন নহয় দুখন নহয় সৰ্বাধিক কিতাপ পঢ়িছে জীৱনত তেওঁ চহকী ব্যক্তি আৰু সেই সম্পদ কোনেও চুৰ কৰিব নোৱাৰে কোনেও ভাগ বিতৰণ কৰিব নোৱাৰে সেই গ্ৰন্থৰ পৰা পোৱা যিটো জ্ঞান তেওঁটো নিজস্ব সম্পদ কোৱা হৈছে জ্ঞাতে ভিৰ গ্ৰন্থতে নৈব চোৰে নাপি ন নিয়তে যিটো বস্তু জ্ঞাতিসকলে ভাগ কৰি নিব নোৱাৰে চোৰেও চুৰ কৰি নিব নোৱাৰে সেয়া হৈছে গ্ৰন্থৰ পৰা পোৱা জ্ঞান এই জ্ঞান মানুহৰ প্ৰকৃত সম্পদ এই জ্ঞানৰ যোগেদি সঁচাকৈ আমাৰ সমাজ জীৱন আমি পৰিশীলিত কৰিব পাৰোঁ গৰম হৈছে আমি গম পাইছোঁ আৰু কথা কৈ আমনি নিদিওঁ শেষত আৰু এটা কাহিনী ক'বলৈ মন গৈছে চমুকৈ কওঁ সেইটো কথা কৈ আমি সামৰণি মাৰিম
আমি আগতেই কৈছোঁ, অনুভূতিয়ে প্ৰকৃত জ্ঞান দিয়ে, অনুভূতিয়ে প্ৰকৃত প্ৰেমৰ জন্ম দিয়ে। সেই অনুভূতি সৃষ্টি কৰে গ্ৰন্থ। উদাহৰণ বাল্মীকি। ৰত্নাকৰৰ কদৰ্য অৱস্থা দেখি ব্ৰহ্মা বিষ্ণু শিৱই যেতিয়া তেওঁ শুধৰাবলৈ গ'ল, প্ৰথমতে তেওঁলোককো প্ৰহাৰ কৰিবলৈ ৰত্নাকৰ উদ্যত হ'ল। তেতিয়া ক'লে, তুমি নামাৰিবা, অকণমান পিছত মাৰিবা। তুমি ইমান বেয়া কামটো কৰি আছা, এতিয়া পাপৰ ভাগ কোনে ল'ব? তেতিয়া ৰত্নাকৰে একেষাৰতে কৈছিল, মোৰ পৰিয়াল পোহপালৰ কাৰণে মই কাৰ্য কৰিছোঁ, মোৰ পৰিয়ালৰ লোক হ'বলৈ ল'ব। তুমি সুধিছ, তোমাৰ পৰিয়ালৰ পৰা সুধিছ? ৰত্নাকৰ উদ্ধাটো খাই গ'ল। ক'লে, তোমালোকে কিন্তু পলাব নোৱাৰিবা। গছত বান্ধি থৈ গ'ল। ঘৰ পালি গ'ল। ঘৰত সকলোকে ক'লে, আজি মই এটা ডাঙৰ প্ৰশ্নৰ সন্মুখীন হৈছোঁ। মই তোমালোকৰ পোহপালৰ কাৰণেতো এইবোৰ কাম কৰি আছোঁ। মই যিখিনি পাপ কৰিলোঁ নিশ্চয় তোমালোক সমভাগী। সকলোৱে একেদৰে ক'লে, আমাক পোহপাল দিয়া তোমাৰ দায়িত্ব। তোমাক এনে বেয়া কাম কৰিবলৈ আমিতো চকু দিয়া নাই, তুমি নিজে কৰিছা। তোমাৰ পাপৰ ভাগ আমি কিয় ল'ম? এজন এজনকৈ সকলোকে সুধিলে, মাতৃ, পিতৃ, পত্নী, পুত্ৰ কোনেও নলওঁ বুলি ক'লে। উপায় নাপায় ৰত্নাকৰ ঘূৰি আহিলে। আহি তেওঁলোকক পানটো খুলি দি ক'লে, তোমালোকে মোক মোৰ অপৰাধ নধৰিবা, মই সঁচাকৈ অপৰাধী। আজি মোৰ ডাঙৰ ভুলৰ শুধৰণি কৰি দিছা তোমালোকে। এতিয়া মোৰ কেনেকৈ মুক্তি হ'ব? মই পাপৰ পৰা কেনেকৈ পৰিত্ৰাণ পাম? তাৰ উপায় দিয়া। তেতিয়া ক'লে, তুমি অন্য নোৱাৰিলেও ৰাম নাম জাপ কৰা। আপোনালোকে জানি প্ৰথমতে ৰাম নাম ফুটা নাই, মৰাম মৰাম কৰি থাকোঁতে এদিন সেই ক্ৰঞ্চিৰ বিষাদ ভৰা বেদনা দেখি সেই ৰত্নাকৰে মুখৰ পৰা আৱিষ্কাৰ কৰিলে মা নিচাদ প্ৰতিষ্ঠা সৰস্বতী নমঃ। অৰ্থাৎ দস্যু ৰত্নাকৰ সেইদিনা অনুভূতিৰ যোগেদি বাল্মীকি হ'ল। আৰু সেই বাল্মীকি ৰামায়ণ লিখিলে। অনুভূতিয়ে কেনেকৈ গ্ৰন্থ সৃষ্টি কৰিব পাৰে, অনুভূতিয়ে কেনেকৈ মহাসম্পদ সৃষ্টি কৰিব পাৰে, এটাৰ জ্বলন্ত উদাহৰণ। সেয়ে আমি আজি এই অভিনন্দন অনুষ্ঠানত, এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত এই কথা সকলোকে আমি অতি বিনম্ৰতাৰে ক'বলৈ বিচাৰিছোঁ। আমাৰ ল'ৰা ছোৱালী বিজ্ঞানী হওক, ডাক্তৰ হওক, আমি সকলোৱে বিচাৰোঁ। কিন্তু তেওঁলোক মানুহ হৈ বিজ্ঞানী হওক, তেওঁলোক মানুহ হৈ ইঞ্জিনিয়াৰ হওক, তেওঁলোক মানুহ হৈ ডাক্তৰ হওক, তেওঁলোক মানুহ হৈ কাৰিকৰী শিল্পী হওক। এই চিন্তা যদি আপোনালোকে অনুমোদিত কৰে, তেওঁলোকক যদি সেই বাটেৰে আপোনালোকে আগবঢ়াই লৈ যায়, সেই সন্তান ঘৰখনত কেতিয়াও অসুখ হ'ব নোৱাৰে। সেই সন্তানে কেতিয়াও মাক দেউতাকক মানিবলৈ খেদি যাব নোৱাৰে। সেই সন্তান কেতিয়াও সমাজৰ আৱৰ্জনা হ'ব নোৱাৰে। সেয়ে সৰুতে ল'ৰা ছোৱালীক সেই উপদেশ দিব লাগিব, বোপাই আইজনী, ধন টকা পইচা ঘটাটো তোৰ জীৱনৰ দায়িত্ব। তই এটা বৃত্তি গ্ৰহণ কৰাটো তোৰ দায়িত্ব, কিন্তু তোৰ হৃদয়ৰ মাজত নৈতিক আধ্যাত্মিক চেতনাৰে নিজকে উদ্বুদ্ধ কৰিবি, সদাচাৰী সংযমী জীৱন যাপন কৰিবি। যদি তই এইটো কৰ, তোৰ জীৱন সুখেৰে অতিবাহিত হ'ব। কেৱল সেয়াই নহয়, অকাল মৃত্যু তেওঁলোকে প্ৰতিৰোধ কৰিব পাৰিব। তাৰ উদাহৰণ ভীষ্ম। ভীষ্মৰ সৰসজ্জা ভাওনা আপোনালোকে দেখিছে বা জানে কাহিনীটো। আঘোণৰ শুক্ল নৱমী তিথিৰ দিনা ভীষ্মৰ সৰসজ্জাত পৰিছিল।
কিন্তু এমাহ 26 দিনৰ মূৰত মাঘ মাহৰ শুক্লা পঞ্চমী তিথিৰ দিনা ভীষ্মৰ মৃত্যুক আঁকোৱালি লৈছে। অৰ্জুনৰ শৰত নিক্ষিপ্ত শৰত শৰশয্যাশায়ী হৈ ভীষ্মই তাত পৰি পঞ্চপাণ্ডৱক শান্তি বাৰ্তা প্ৰদান কৰিছে। কেনেকৈ সম্ভৱ? আপোনাৰ গাত এডাল যদি মাৰাত্মক অস্ত্ৰ আঘাত পৰে আপুনি ছটফটাই থাকিব। এপাত নহয় দুপাত নহয় সহস্ৰশৰে বিন্ধাৰ পিছতো ভীষ্মই ছটফটাই থকা নাই। ইয়াৰ কাৰণ ভীষ্মই 3টা মূল জীৱন যাপন কৰিছিল, যিটোৰ প্ৰতি তেওঁ অতি সতৰ্ক আছিল, যাৰ কাৰণে মৃত্যুৰ দৰে এটা অৱস্থাক এমাহ 26 দিনলৈ ঠেলি দিব পাৰিলে। আৰু সেই দিনটোক আঁকোৱালি লোৱাৰ তাৎপৰ্য আছে, কাৰণ মাঘ মাহৰ শুক্লা পঞ্চমী তিথিটোত ত্ৰিশুক্ল সংযোজিত হৈছে। দিবা শুক্ল, শুক্লপক্ষ, উত্তৰায়ণ শুক্ল, এই ত্ৰিশুক্ল বুলি কয়। এই ত্ৰিশুক্লত যদি মানুহৰ মৃত্যু হয়, মানুহে পাৰিষদী জীৱন লাভ কৰে। সেই ত্ৰিশুক্লত ভীষ্মই মৃত্যুক আঁকোৱালি লোৱাৰ তাৎপৰ্য তেওঁ পাৰিষদী জীৱন আশা কৰিছিলে, তেওঁ পাৰিষদী জীৱন লাভ কৰিলে। এতিয়া কথা হ'ল, এই অমোঘ শক্তি লাভ কৰা তথা মৃত্যুৰ দৰে এটা অৱস্থাক ঠেলি দিয়া মূল কথাটো কি আছিল? ভীষ্মৰ বাবে আধ্যাত্মিক জীৱন, সদাচাৰী জীৱন, সংযমী জীৱন, কেৱল হৃদয়ৰ মাজত ভাগৱত চিন্তা, আত্মপ্ৰেম, অৰ্থাৎ সকলো আত্মাৰ উৎকৰ্ষ সাধনৰ যিটো চিন্তা, সেইটো হ'ল আধ্যাত্মিক চিন্তা। সেই চিন্তা তেওঁৰ হৃদয়ৰ মাজত আছিল। স্থূল সূক্ষ্ম সংস্কাৰেৰে সদাচাৰী জীৱন যাপন কৰিছিল। স্থূল মানে দেহ, সূক্ষ্ম মানে চিত্ৰ, আৰু কায় মন বাক্যেৰে নিজকে সংযমী কৰিছিল, সংযমী জীৱন। এই 3টা জীৱনৰ যোগেদি ভীষ্মই সেই মৃত্যুক সেইদৰে ঠেলি দিব পৰাৰ ক্ষমতা লাভ কৰিছিল। আজি আমাৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে এইটো এটা মহাবাৰ্তা। আমাৰ পিতৃ মাতৃয়ে ল'ৰা ছোৱালীয়ে বিচৰাৰ দৰেই বাইকখন দিলে, গাড়ীখন দিলে, কিন্তু তাৰপিছত তেওঁলোক শান্তি থাকিব পৰা নাই। ল'ৰা ছোৱালীয়ে যদি বাইকখন গাড়ীখন লৈ গৈছে, আনৰ নহ'লেও মাকৰ বুকুখন জোৰ দুকৈ কঁপি থাকে। এই সন্ধিয়া ল'ৰাটো ছোৱালীজনী ঘূৰি আহিবনে নাহে? কিয়? বাইকখন দুখী নহয়। নেনো প্ৰযুক্তিবিদ্যাৰ আজিকালি সমস্ত উপাদান গ্ৰহণ কৰিম, গাড়ীখন দুখী নহয়। বৰঞ্চ আমি এইবোৰ গ্ৰহণ নকৰিলেহে মানুহ অচল হৈ যাম। দোষটো ক'ত? সচেতনতাৰ অভাৱ। সেই পিতৃ মাতৃয়ে যদি শৈশৱ কালতেই সেই ল'ৰা ছোৱালীক সেই সদাচাৰী সংযমী আধ্যাত্মিক জীৱনৰ শিক্ষা দিলেহেঁতেন, তেওঁলোকৰ কেতিয়াও বাইকখন লৈ গৈয়েই দুৰ্ঘটনাত পতিত নহ'লহেঁতেন। আমি ভীষ্ম হ'ব নোৱাৰিলেও অন্ততঃ ভীষ্মৰ সেই স্বভাৱ যদি আমি অনুকৰণ কৰিব পাৰোঁ, আমাৰ অভিভাৱকসকলে যদি আমাৰ ল'ৰা ছোৱালীক সেই পথেৰে অনুপ্ৰাণিত কৰে, আপোনালোকে বুকুত হাত সাৱটি বহি থাকক। বাইকখন গাড়ীখন লৈ গ'লে এই বুকুখন দূৰ দূৰকৈ কঁপি নাথাকে। তেওঁলোক নিশ্চিতভাৱে ঘৰলৈ উভতি আহিব। কিয়? আপোনালোকে সদাচাৰী সংযমী আধ্যাত্মিক জীৱনৰ শিক্ষা তেওঁলোকক শৈশৱ কালৰ পৰাই প্ৰদান কৰিছে। সেয়ে আমি পুনৰ ক'ব খোজোঁ, কেৱল পুথিগত বিদ্যাই মানুহক আধ্যাত্মিক নৈতিক মূল্যবোধৰ শিক্ষা দিব নোৱাৰে। পুথিয়ে আমাক সোঁৱৰাই দিয়ে সঁচা, কিন্তু পিতৃ মাতৃও ঘৰখনৰ প্ৰকৃত শিক্ষক। সেই শিক্ষকৰ প্ৰকৃত ভূমিকা যদি অভিভাৱকসকলে গ্ৰহণ কৰে, তেওঁলোক সঁচাকৈয়ে এটা সুন্দৰ জীৱনৰ অধিকাৰী হ'ব। তেওঁলোকৰ অকাল মৃত্যু নহয়, কলিযুগৰ পৰমায়ু 100 বছৰ নিতান্তই লাভ কৰিব, কেতিয়াবা 100 পৰিধি পাৰ কৰি জীয়াই থাকিব, আৰু ঘৰখন সুন্দৰ হৈ থাকিব। আৰু তেনে সন্তানবিলাকে অৰিহণা আগবঢ়োৱা সমাজখন সঁচাকৈ সুন্দৰ হ'ব। এই আদৰ্শৰ পথিক তুৰাম শইকীয়া তেখেতৰ সন্তানসকল আমি ইতিমধ্যে দেখা পাইছোঁ। তেখেতৰ সেই আদৰ্শ সন্তানসকলে আলোচনা কৰিছে, এটা সুন্দৰ বৃত্তিত জীৱন যাপন কৰিছে, আৰু তেওঁলোকৰ পৰা ক'তো ঘৰখনত সমাজত সমস্যাৰ সৃষ্টি হোৱা নাই। আমি আশা কৰিম তুৰাম শইকীয়াৰ দৰে ব্যক্তিত্বৰ অধিকাৰী ব্যক্তি আমাৰ সমাজত
আৰু সৃষ্টি হওক আপোনালোকৰ মাজত আছে আমি জানো আৰু সৃষ্টি হওক আৰু তেনে সন্তান সৃষ্টি হওক আমি এই কামনা কৰিছোঁ পুনৰবাৰ আপোনালোক সকলোলৈকে আমাৰ ভক্তিভাৰ শ্ৰদ্ধা আমি আগবঢ়াইছোঁ পুনৰ খনিকৰ দিবলৈ আমাৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ গোবিন্দৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ তেখেতক 100 বছৰ পাৰ কৰি আমাৰ মাজত জীয়াই ৰাখক আৰু এই অনুষ্ঠানৰ উদ্যোক্তাসকলৰ ওপৰৰ শলাগ লৈছোঁ তেখেতসকলৰ এনে মহান চিন্তাৰ বাবে কৃতজ্ঞতা জনাইছোঁ তেখেতসকলৰ প্ৰত্যেকৰে শিৰত ফুল চন্দন বৰ্ষিত হওক গোবিন্দৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ আৰু এইখিনি কথাই আপোনালোক সকলোলৈকে পুনৰ শ্ৰদ্ধা বঢ়াই আমাৰ কথাখিনি ইমানতে সামৰি মাৰিছোঁ আৰু এইখিনি কথাই পৰিব্যাপ্তি নামৰ এই অমূল্য গ্ৰন্থখনি আজি আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰা হৈছে বুলি আমি ঘোষণা কৰিলোঁ আমি এই গ্ৰন্থখনিৰ ভিতৰত কি আছে আমি তাৰ ভিতৰলৈ যাব খোজা নাই আপোনালোকৰ হাতত পৰাৰ লগে লগে আপোনালোকে সুন্দৰকৈ যেতিয়া পঢ়িব গোটেই কথাখিনি গম পাব আমি সেই আশা ৰাখিছোঁ এই গ্ৰন্থখনি আমাক সঁচাকৈ অমূল্য বাৰ্তা প্ৰদান কৰিব পুনৰ আপোনালোক সকলোলৈকে ধন্যবাদ জনাই আমাৰ কথাখিনি সামৰিব আচলতে প্ৰভুজনাৰ যি মন্তব্য এই মন্তব্যৰ পাছত আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে একদম নীৰৱ নিস্তব্ধভাৱে সকলোৱে হৃদয়ংগম কৰিছে তেখেতৰ বক্তব্য বিভিন্ন শাস্ত্ৰৰ উদ্ধৃতি দি তেখেতে ইমান পৰে আমাক একাত্মভাৱে তেখেতৰ যি বক্তব্য এই বক্তব্যৰ মাজলৈ আমাক সোমোৱাই লৈ গ'ল আচলতে এয়াই আচলতে মহানতা এয়াই আছিলে ব্যক্তিত্ব তেখেতৰ এই বক্তব্যৰ বাবে আমাৰ সম্পাদনা সমিতি তথা আয়োজক সমিতিৰ তৰফৰ পৰা তেখেতলৈ আমি পুনৰবাৰ সেৱা জনাইছোঁ আৰু লগতে আজিৰ এই বক্তব্য যিমান দূৰলৈকে আজি শব্দ সংযোজনেৰে ঢুকি পাইছে নিশ্চয় তেওঁলোকো ধন্য হৈছে মানুহজনক ভালকে জানো বিশ্ব খুলিব আগতে প্ৰায় লগ পাই থাকোঁ এটা প্ৰশ্ন কৰিছে আমালৈ আমি শুনিছোঁ ভাগৱত শিৰোমণি পৰীক্ষিত জন্ম নোহোৱা হ'লে এই কল্পটোৰ মহাভাগৱত সৃষ্টি নহ'লহেঁতেন এই কথা কিমান প্ৰাসংগিক কথাটো তেনেধৰণৰ নহয় যি ভাগৱতক কল্পটো বুলি কোৱা হৈছে তাৰ ক্ষয় নাই তাৰ আদি নাই তাৰ অন্ত নাই মাত্ৰ ব্যাসে মাধ্যম ৰূপে লিখিত ৰূপ দিছে ভাগৱতক ভাগৱত মানে কি ভগৱত কথা যি ভগৱত কথা য'ত আছে সেই ভাগৱত এই ভগৱত কথা আপুনি আগে অন্ত কৰিব নোৱাৰে সেই ভাগৱত আগতে নাছিল এই কথা কেতিয়াও শুদ্ধ হ'ব নোৱাৰে কিন্তু এই কথাও সঁচাকৈ অতি প্ৰাসংগিক পৰীক্ষিতে যদি সেই কথা নুশুনিলেহেঁতেন পৰীক্ষিত যদি সেই কাহিনী আমি নাপালোহেঁতেন আমি জীৱ জগতে মনুষ্য সমাজে ভুল শুধৰণি কৰাৰ শিক্ষা নাপালোহেঁতেন ভুলৰ শুধৰণিৰ কাৰণে পৰীক্ষিতৰ প্ৰাসংগিকতা কিন্তু ভাগৱত কেৱল পৰীক্ষিতৰ কাৰণে সৃষ্টি হৈছে এই কথা শুদ্ধ হ'ব নোৱাৰে যি ভগৱত কথা এই ভগৱত কথাক আপুনি স্তিমিত ৰূপত ধৰি ৰাখিব নোৱাৰে এটা সময়ত আপুনি সৃষ্টি কৰিব নোৱাৰে ই অনাদি অনন্ত কালৰ পৰা প্ৰবাহিত হৈ আহিছে প্ৰবাহিত হৈ থাকিব ধন্যবাদ
ধন্যবাদ উন্মোচক ডাঙৰীয়াকে প্ৰমুখ্য কৰি বিশিষ্ট অতিথিসকলৰ আৰু বিজ্ঞসকল আমি এতিয়া পিছৰ কাৰ্যসূচীলৈ আগবাঢ়ি যাব বিচাৰিছোঁ আপোনালোকে জানে যে কোভিড মহামাৰীৰ বাবে জিলা প্ৰশাসন তথা অসম চৰকাৰ সকলো সচেষ্ট হৈ আছে আমাৰ নিৰ্দেশনা দিছে যে 6 বজাৰ পাছৰ পৰা এই এনেধৰণৰ অনুষ্ঠান বা ইমানখিনি মানুহ গোট খোৱাৰ কোনো ধৰণৰ নিৰ্দেশনা আমাৰ প্ৰদান কৰা নাই আমি খুব চমুৱাব লাগিব আমাৰ মাত্ৰ 2টি কাৰ্যসূচী আছে প্ৰথমতে আমি এটা অনুৰোধ জনাইছোঁ আজিৰ যিগৰাকী ব্যক্তিৰ বাবে আমাৰ এই অনুষ্ঠান আয়োজন কৰা হৈছে তেখেতৰ ইচ্ছাৰ বিপৰীতে আমি এই অনুষ্ঠান কৰিব বিচাৰি তেখেতৰ অনুমতি বিচাৰিছোঁ যে তেখেতক সন্মান জনাবৰ বাবে বহু অনুষ্ঠান প্ৰতিষ্ঠানৰ ব্যক্তি বিশেষ আগবাঢ়ি আহিছে আমি অনুৰোধ জনাইছোঁ তেখেতৰ মানে সম্বৰ্ধনা জনাবৰ বাবে তেখেতক অকণমান মৰম যাচিবৰ বাবে বহু লোক আছে মই ভাবিছোঁ এই কথাটো তেওঁ নিশ্চয় আমাৰ যে অনুৰোধ এই অনুৰোধ ৰক্ষা কৰিব আৰু মই আমাৰ কুশল কোঁৱৰ যুৱ সংঘ বাৰবি গাঁৱৰ আছে আমাৰ ফুলবনী চিগাৰ ৰাস মহোৎসৱৰ ফালৰ পৰা আহিছে আমাৰ বহুত কেইজন লোকে আমাক জনাইছে যে তেখেতক আমি অকণমান মৰম যাচিবৰ বাবে বিচাৰিছিলোঁ আমাৰ শ্ৰীমন্ত দত্তও কৈছে প্ৰাঞ্জল কাকতি আহিছে মানে বিভিন্নজন আহিছে আমাৰ ছাৰহঁতো আছে গতিকে মই ভাবিছোঁ তেখেতে আমাৰ অনুৰোধ ৰক্ষা কৰিব আৰু সকলোকে আমি নাম নকওঁ সকলোকে আহি তেখেতক সন্মানিত কৰিবৰ বাবে অনুৰোধ জনাইছোঁ